বিয়া হোৱা কথাটো মই ধনুমণি কৈ থওঁ ধনুমণিয়ে গম পাইছে না বা বেছি দিনে দেখি ইমান বুঢ়ী কালত যেন বিয়া হ'ল মেনকা ধনুমণি ধনুমণি মই কেতেকি আহিছো বাহিৰলৈ আছোন কথা এটা ক'ব কাৰণে আহিছো বৰ আচৰিত কথাহে আহকচোন বহি লওকচোন যি গৰম দিছে নালাগে থ মই মাটিতে বহিম পাই ঘৰ মাৰি লওঁ ইমান গৰম দিছে মাটিতে বহি লওঁ মই লেপেট খাই তই বহ যদি বহ মই মাটিত বহি লওঁ দিয়কচোন কওকচোন চেণ্ডেলযোৰ খুলি পেলাই ল'লো বেলেগ আচৰিত ঘটনা কথা এটাহে কি ডাঙৰ ঘটনা চুলি ডাল ডাল হৈ যাবগৈ কওকচোন কি ঘটনা গম পাইছ নাই মেনকীজনী বোলে 30 বছৰত বোলে বিয়া সোমালে হে কি কয় হে ভগৱান কিবা লেঠা চেঠা লাগি আছে নেকি মই আকৌ তাইকো বজাবাজি হ'ব বুলি ভাবিছিলো জানো পাই তাকে কি যে এই 30 বছৰ বিয়া হোৱা প্ৰথমবাৰ শুনিছো বাপৰে বাপ আমিও প্ৰথমবাৰ শুনিছো অসমত তাই ৰেকৰ্ড কৰি দিছে 30 বছৰত বিয়া সোমাই লৈ পেলাই তাকে আনকি বুঢ়া বিয়া হোৱাটো বেলেগ কথা বৰ বিয়া হোৱাটো বেলেগ কথা তুলনি বিয়ানো হ'ব পাৰে নে বাপৰে বাপ 30 বছৰ হয়নে এতিয়া মোৰ ছোৱালীজনী বিয়া হৈ গ'ল লৈ পেলাই এতিয়া দুটা তিনিটা মাক তাইৰ লগতে একেলগে বহা তাই এতিয়া তুলনি বিয়া 30 বছৰ হৈছে হে কি ঘটনা বাৰু এইবিলাক আমাৰ ল'ৰাটোতো তাইৰ লগতে পঢ়া বিয়া পাতিব আৰু কেইদিনমান পিছত বিয়া পাতিব হ'ল আৰু তাই এতিয়া তুলনি হৈছে এই বুঢ়ী কালতনো তুলনি হয় তুলনি হৈছে নে কিবা খাইছে নি আৰু ইয়া সেই বৰমাই দেখোন চাইছে দেখোন কিবা বুলিহে কৈছিলে শুনা পাইছো হয়নে নহয় লোকৰ কথাটো বাদ দে এদিন এতিয়া তই মই গৈ লৈ পেলাই খবৰটো লৈ উঠাই আহিব লাগিব কেনেকে খবৰটো লৈ উঠাই আহিব বুলি কৈছো গম পাইছ নাই পিছত তাকে ক'ব বোলে সেই কেতেকীয়ে গম পালে সেই বোলে ধনুমণিয়ে গম পালে বোলে খবৰ এটা ল'বলৈ নাহিলেও তাৰ মাকজনীহে যিজনী আৰু বৈদেউ চিলা গোটেই গাঁওখনতে ফালি ফুৰিব আকৌ মেনকা যিজনী বোলে তাকে নাহিলে কেতেকী বাইদেউহঁতে সেইটো কাৰণে এদিন গৈ লৈ পেলাই দুইজনে খবৰটো লৈ উঠাই আহিব লাগিব সঁচানে মিছা তাকেহে খবৰটো ল'ব লাগিছিলে দেই যিমানেই নহওক বেয়া হওক ভাল হওক হয়নে নহয় কচোন বাৰু সেইটো হয় বাৰু কিয় নহয় আকৌ ইমান দিনৰ মূৰত তাই বিয়া আছে কিন্তু মোৰ এটা ডাউটহে লাগিছে কিন্তু তাই মই বজাবাজি হ'ব বুলিহে ভাবিছিলো গৰু ছাগলী দিছে এইটো বিয়া হৈছে নে নাজানো কি যে কথাবিলাক কয় নহয় ময়ো তাকেহে ভাবিছিলো তাই কিবা লেঠাই লাগিছে নে কিবা পাপে মই তাইৰ মাককো কৈছিলো নহয় বৰদৈ চিলাক হে ভগৱান বোলো কিবা লেঠা চেঠা লাগিছিলে নেকি চোৱা আনকচোন সেই কাৰোবাৰ তাৰ ইমান এই আই জকা শিৱ বাবা জকা সেইবিলাক থকা নাই জানো জানো পাই নাজানো আৰু দেই আৰু বিয়া নহবও পাই কিবাহে খাইছে নে কি বা তাকেহে গম পালে গৰম লাগিছে দিয়ক বহুত গৰম লাগিছে আকৌ বেচেৰি মাকজনে কিমান দুখ কয় সেই কথাটোত বোলে তামোল ৰাখিছিলে কল ৰাখিছিলে নাৰিকল ৰাখিছিলে ছোৱালীজনী বিয়া হলে দিম বুলি বিয়া নহলে যেতিয়া কাটি কৰি বিক্ৰী কৰি দিলে তাকে ইমান মানুহ মাক বাপেকো যে কেনেকুৱা নহয় এই মই তেতিয়াই কৈছিলো আই জকা শিৱ বাবা নহলে বেচ বুচ কৰি চোৱা লওক আই 30 বছৰলৈনো বিয়া হৈ থাকিবলৈ লাগেনে তাকেহে জানো পাই কি যে কথা কাণ্ড বিলাক শুনা পাওঁ ন ইমান বছৰ বিয়া হোৱা নাই এই 30 বছৰ বুঢ়া কালত বুঢ়ী বেটেকে বিয়া হৈছে জানিছে কি যে কাণ্ড বিলাক শুনা পাইছো নহয় নাজানো পাই এটা কথা ভালো হৈছে বিয়া হৈছে বেচেৰীজনী হয়নে নহয় 30 বছৰ বিয়া হৈছে জানো আৰু 2 বছৰমান থাকিলে ল'ৰা এটাও পাব কিন্তু বিয়া নোহোৱাকে থকা হতে কমতে লাজৰ কথা নহয় তাই যি কালতে বুঢ়ী হৈছে বিয়া হৈছে তাই কোনোবাই যে নিব বুলিও এইটো আশা নকৰিবে ঘৰতে বুঢ়ী হ'ব তাই আৰু শুনচোন যদি বিয়া পাতিলে দেই মই কথা এটা কৈছো তাই মেনকাক লোৱা ঘৰ যদি 30 বছৰ তুলনি বিয়া হৈছে বুলি গম পাই কি যে হ'ব তাকে আচৰিত আৰু কাণ্ড আৰু দেই ভাবি এটা কাৰণে মই ভালে পাইছো বহুত দিন একেবাৰে মাছ মাংসকণ বিয়া এখন খাব পৰা নাই কিমান দিনৰ মত দিনে এতিয়া তাই যেন বিয়া যে খুৱাব দে তাই তুলনি বিয়া হলে তোক হাঁহে মাংস ছাগলী তোক খুৱাব বৰদৈ চিলা গিয়েক ঘৈণীয়েক যিহে মেনকা মাক বাপেক বৰদৈ চিলা আৰু গিয়েকে যিহে হে ভগৱান তোক যে ছাগলী মাংস আনি হাঁহৰ মাংস আনি যে খুৱাব যি চিপচ নকবি আৰু দেই সেইকাৰণে মই সুধিবলৈ যোৱা দিনাখনে যেতিয়া খবৰ ল'বলৈ যাম তেতিয়াকে সুধিম ন বিয়াত কি খুৱাই মই দাঙিয়া পেণ্টটো মাইনা পেণ্টটো বৰদৈ চিলাই কব
আগতীয়া তাই কোৱা এটা হেৰি আছে ডায়লগ আছে এই মোৰ ঘৰত একোৱে নাই এই মানুহটোৱে হাল মাৰিব যায় বেলেগৰ ঘৰত বোলে হেৰি কি কয় নহয় কথাষাৰ কি কয় নহয় বোলে কাম কৰিব যায় কামলা কৰিব যায় তেনেকৈ ডায়লগবিলাক দিব সিহঁতৰ ঘৰত পইচাই নাপাওঁ তই যেনে তেনে যদি পাৰ অকণ লৈ ক্ষীৰি অকণ খুৱাই পঠিয়া সেইটোৱেতো শান্ত সুস্থ কৰি গুচি আহিবি ভাতৰ আশা নেযাবি আৰু ছাগলী মাংস হাঁহৰ আশা নেযাবি কি বস্তু চিনি পোৱা নাই নাযাওঁ তেনেহ'লে খবৰটো ল'বলৈ যাম বাৰু বিয়াত যদি এনেকুৱা খুৱাই মাছ মাংস নিদিয়ে নাযাওঁ মই এনেকুৱা বিয়াত খাবলৈ এই বুঢ়ী কালত বিয়া হ'লে আকৌ উল্টাই পাফে লাগিব আমাৰ তেও যাব লাগিব নোখোৱাক বা নোখোৱাক খবৰটোতো ল'ব লাগিবই গাঁৱৰ মানুহ নহয় জানো খবৰটো ল'বলৈ যাম খবৰটো ল'বলৈ গ'লে নহ'লে কিমান পইচা যায় যদি ভালকৈ যদি বস্তু এটা নিদিয়ে সেইটোতো হয় আৰু খবৰ ল'বলৈ গ'লেও মাতা বিয়া মাতা এই বোলে প্ৰেজেণ্ট এটা লাগে ইছ মই নিদিওঁ কি দিম জানিছনে নাই মোৰ তাত সেই পুৰণা শাৰী এখন আছে নহ'লে চাদৰ এখন আছে তাতে অকণ অকণ নিগনিয়ে কুটা আছে সেইখনকে পেক কৰি দিম আৰু কোনেনো জানে কোনেনো জানে সেইবিলাক যে ভাল বস্তু আনিছে নে বেয়া বস্তু আনিছে মাছ মাংস খোৱালেহে ভালকে দিম কি সামৰি কাছই পেক কৰি যাতে ভাল বস্তু দিছে আৰু কোনে দিছে কোনেনো পাত্তা পায় জানিছনে নাই তই হ'ব দে এতিয়া কাম বন কৰিলি নে নাই কাম বন কৰিবলৈ বাকী আছে জানেনে মোৰ কৰিবলৈ বহুত বাকী আছে তোক খবৰটো দিবলৈ আহিছে আকৌ পিছত যদি তই তাকে কৰ বোলে মেনকা বিয়া হ'ল কেতেকী বাইদেউ আপুনি খবৰটো এৰি দিলে সেইকাৰণে জনালো কোনদিনাখন যায় আলোচনাটো কৰি লৈ পেলাই মোক কবি পাহৰি নাযাবি যাওঁ দে তই কামখিনি দুইটা যাম দে হে ভগৱান বিয়া এখন ওলাইছে ভালেই হৈছে